নামৰূপত পথ দুৰ্ঘটনাত 7 বছৰীয়া পুত্ৰ সন্তানৰ সৈতে মাক মমী গগৈ ফুকনৰ অকাল মৃত্যু। ৰাজপাল গগৈ নামৰ প্ৰথম শ্ৰেণীৰ কণমানিটিক বিহাই পাব্লিক স্কুললৈ বাইচাইকেলেৰে আহি থকা অৱস্থাতেই হঠাতে দ্ৰুতবেগী বাহন এখনে খুন্দা মাৰে। NL05D 4160 নম্বৰৰ টেংকাৰখনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হ'ল মাতৃ আৰু পুত্ৰ। দুৰ্ভাগ্যজনক যে 7 বছৰ আগতে স্বামী হেৰুওৱা এটি পুত্ৰ সন্তানৰ সৈতে জীৱন নিৰ্বাহ কৰা মমী গগৈ ফুকনে ইহলীলা সম্বৰণ কৰে। ইতিমধ্যে আৰক্ষী প্ৰশাসনে টেংকাৰসহ চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে চালকজনৰ এখন স্কুটাৰো জব্দ কৰিছে। মৃত পৰিয়ালৰ লোকক ক্ষতিপূৰণৰ দাবী জনাই নামৰূপবাসীয়ে। এপিএলৰ অদূৰদৰ্শিতাৰ বাবে সংঘটিত হ'ল। আমি আছোঁ এই কথাটো সম্পূৰ্ণভাৱে ধিক্কাৰ দিছোঁ। আমি স্পষ্ট ভাষাত দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত দোষী পুষ্টি ব্যৱস্থা ল'ব লাগিব। আচলতে নামৰূপৰ 3টাকৈ উদ্যোগ ইয়াত থকাৰ পাছতো খুবেই দুখ লগা কথা কি নামৰূপৰ এটা উদ্যোগেহে খালি নামৰূপবাসী ৰাইজৰ কাৰণে সদায় মাত মাতি আহিছে, নামৰূপবাসী ৰাইজৰ কাৰণে আজিলৈকে কৰিবলগীয়া কামখিনি কৰিছে। কিন্তু বৰ্তমান অৱস্থাত যদি আমি চাওঁ এপিএলৰ নিচিনা এটা কোম্পানী আছাম পেট্ৰকেমিকেল লিমিটেড, আজি আমাৰ অসম চৰকাৰ এটা কোম্পানী, এটা ৰাজহ ভালকৈ তেওঁলোকে লৈ আছে, পাই আছে, ঘটি আছে তেওঁলোকে। তাৰ পাছতো এপিএল আৰু থাৰ্মেলৰ আজি আমাৰ নামৰূপবাসী ৰাইজৰ কাৰণে 50 পইচা বৰঙণি নাই। তেওঁলোকৰ ইমানেই অৱহেলা, তেওঁলোকৰ ইমানেই কাণ্ডজ্ঞান নাই। তেওঁলোকে আজি আমাৰ অসমীয়া জাতিটোক মাৰিবৰ কাৰণে তেওঁলোকে প্ৰথম আৰম্ভ কৰিলে আমাৰ অসমীয়া মিডিয়ামৰ স্কুলখনকে বন্ধ কৰি পেলালে। তেওঁলোকে আজি এই ৰাস্তাটো বেয়া কৰাৰ মূলতে, আজি ঘটনাটো হোৱা মূলতে হ'ল এপিএলৰ কৰ্তৃপক্ষ। কাৰণ তেওঁলোকক বাৰম্বাৰ কোৱা হৈছে যে এই ৰাস্তাটোৰ প্ৰতি আপোনালোকে চকু ৰাখক, এই ৰাস্তাটোৰ কিনাৰে কিনাৰে আপোনালোকৰ এই ৱালৰ কিনাৰে কিনাৰে আপোনালোকে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰক, কিন্তু কোনো ধৰণৰ কাম ইয়াত তেওঁলোকে আজিলৈকে নিদিলে। নাহৰকটীয়াৰ পৰা হোমেন অভয়পুৰীয়া ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।